নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছো অনুৰণনৰ মজিয়ালৈ। মানুহে মানুহৰ বাবে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই কালজয়ী গীত আমি সকলোৱে গুণগুণাম। আৰু এই কালজয়ী গীতটো গুণগুণাই আমি প্ৰত্যেকগৰাকী ব্যক্তি আজি সেই সকলো লোকৰ কাষলৈ গৈছো যিসকল পাৰাক্ৰান্ত ব্যক্তি জীৱনৰ সকলোখিনি হেৰুৱাই এতিয়া এটা সমূহীয়া কাঢ়ি আমাৰ বাবে তেওঁলোক ৰৈ আছে। আপোনাৰ মোৰ আমাৰ সকলোৰে বাবে, কাৰণ তেওঁলোকে অনুভৱ কৰিছে সকলো হেৰাই যোৱাৰ পাছত মানৱ দৰদী ব্যক্তিসকল তেওঁলোকৰ কাষলৈ আহিছে তেওঁলোকক সহায় কৰিবলৈ। কিন্তু এই যে আমি তেওঁলোকৰ কাষলৈ গৈছো, তেওঁলোকৰ প্ৰয়োজনীয় দ্ৰব্যসমূহ আমি তেওঁলোকক দিবলৈ আমি প্ৰয়াস কৰিছো, আমি হয়তো অনুভৱ কৰিব পৰা নাই তেওঁলোকৰ মনৰ জগতখনত কি চলি আছে। সেই কথাষাৰ আপুনি মই আমি ইমান সহজভাৱে ভাবিবও নোৱাৰো, কিন্তু সেই কথাখিনি বিশেষভাৱে চিন্তা কৰিছে আমাৰ মনৰ জগতখনৰ লগত জড়িত হৈ থকা সেইসকল ব্যক্তি। তেখেতসকল মনোবিজ্ঞানী, তেখেতসকল মনোৰোগ বিশেষজ্ঞ। তেওঁলোক আজি চিন্তাক্লিষ্ট। সেইসকল বাধাক্ৰান্ত ব্যক্তিৰ মনৰ জগতখনত কেনেধৰণৰ ধুমুহা চলি আছে, আৰু সেই বাধাক্ৰান্ত লোকসকলৰ মনৰ জগতখনত চলি থকা ধুমুহাখিনিৰ কথা আলোচনা কৰিবৰ বাবে আজি আমি ষ্টুডিঅ'ৰ মজিয়ালৈ বিশেষভাৱে আমন্ত্ৰণ জনাই আনিছো এগৰাকী জ্যেষ্ঠ মনোবিজ্ঞানী। আমি সকলো আগবাঢ়ি আহিছো তেওঁলোকক সহায় কৰিবলৈ। তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ প্ৰত্যেকগৰাকী ব্যক্তিয়ে দিবলৈ আমি চেষ্টা কৰিছো, কিন্তু তেওঁলোকৰ মনৰ জগতখনত বলি থকা সেই ধুমুহাখিনি কথা আমি কিমান দূৰ আলোচনা কৰিছো। আৰু আজি সেই বিষয়ে আলোচনা কৰিবলৈ আমি বিশেষভাৱে আমন্ত্ৰণ জনাই আনিছো জ্যেষ্ঠ মনোবিজ্ঞানী নিমি বৰগোহাঁই বাইদেউ। বাইদেউ আপোনাক স্বাগতম জনাইছো। আপোনালোক সকলোৱে নিমি বৰগোহাঁই বাইদেউক জানে, গুৱাহাটীস্থিত GNRC হস্পিটেলৰ এগৰাকী জ্যেষ্ঠ মনোবিজ্ঞানী নিমি বৰগোহাঁই বাইদেউ। বাইদেউ আপোনাকো নিশ্চয় যথেষ্ট কষ্ট দিছে। বহুত মানে এটা বস্তু মই দেখিছোঁ, মানে বানপানীৰ যিখিনি মানে যিবোৰ আমি সাধাৰণতে আমি যিবোৰ মানে ভিডিঅ' বা ফটো দেখিছোঁ বহুত মৰ্মান্তিক হয়। কিন্তু সেইসকলৰ মাজত আজি বহুত অনুষ্ঠান, বহুত লোক জড়িত হৈ গৈছে, খাদ্য সামগ্ৰী লৈ গৈছে, বহুতখিনি উপকাৰ কৰিছে। কিন্তু তাৰ মাজতে দেখিছোঁ যে এটা বস্তু আমি দেখিছোঁ, ঔষধ পাতিও গৈছে, সকলোবোৰ গৈছে। কিছুমান এনেকুৱা ধৰণৰ দেখিছোঁ যে নিজৰ চকুৰ আগতেই নিজৰ মানে তেখেতৰ নিজৰ মানে ঘৰৰ মূল মানুহজন উঠি যোৱা দেখিছোঁ, শুনিছোঁ, মানে আমি মানে যিবোৰ ভিডিঅ' দেখিছোঁ। তো সেই মানুহবিলাকৰ সেই মানে যিখিনি বানত বিধ্বস্ত হোৱা মানুহখিনিৰ যিখিনি মনৰ যিখিনি তোমাৰ মানে মনত পাবলগীয়া যিখিনি মানে কষ্ট, সেই কষ্টখিনি কিন্তু কষ্ট পাইছে, কিন্তু তাৰ লগে লগে তেওঁলোকৰ মানে নিজৰ যিখিনি সদায় চলিব লাগিব কাৰণে যিখিনি বস্তু তেওঁলোকৰ প্ৰয়োজন, সেইখিনি প্ৰয়োজন তেওঁলোকে পাইছে। কিন্তু বাকী বস্তুখিনি আমি এতিয়া ধৰা মোৰ চৰ্দি লাগিছে, কাহ হৈছে, বা মই বোকাত খোজকাঢ়িছোঁ, ছালখনত মানে কিবা বেমাৰ হৈ গৈছে, মানে এই বানত যিখিনি সাধাৰণতে হয় সেইখিনিতো চবেই পৰিচালনা কৰি আছে বা পৰিচৰ্যা কৰি আছে। কিন্তু তেওঁলোকৰ ভিতৰত মনৰ ভিতৰখন, কাৰণ চোৱা মনটো জানিবৰ কাৰণে বহুত কষ্ট মানুহৰ কাৰণে, কাৰণ এইটো বস্তু কিছুমান মানুহৰ মানে বাহ্যিকভাৱে হয় আৰু কিছুমান ভিতৰৰ ফালৰ পৰা হয়। গতিকে এই ধৰণৰ প্ৰব্লেমবিলাক এই মানুহখিনি মানত বিধ্বস্ত হোৱা মানুহখিনিয়ে এতিয়ালৈকে কিন্তু তেওঁলোকে সেই বস্তু কিন্তু উপলব্ধি কৰিবলৈ পৰা নাই আৰু নোৱাৰিব। কিন্তু অনাগত দিনবিলাকত মানে ধৰা তোমাৰ 1 মাহ হৈ গ'ল, 2 মাহ হৈ গ'ল, তেওঁলোকৰ লাহে লাহে যিটো মনৰ ভিতৰত মানে যিখিনি তেওঁলোকৰ কষ্ট, সেই মনৰ কষ্টখিনি কিন্তু তেওঁলোকৰ প্ৰতিফলিত হোৱাৰ খুবেই সম্ভাৱনা। সেইকাৰণে মই আগতে বহুত দেখিছোঁ মানৰ বিধ্বস্ত হোৱা বা চুনামি হোৱা আমি দেখিছোঁ, তাত গৈ বহুত ৰিলিফ ফাণ্ডবিলাক যায়, মানে বহুতে বিপদত যায় বস্তু সামগ্ৰী, কিন্তু তাৰ লগতে যিখিনি মানে মেডিকেলো যায়, আৰু তাৰ লগতে কিন্তু তোমাৰ যিখিনি
মানে মনস মানে যিখিনি আমি সাইকোলজিক্যাল ফাৰ্ষ্ট এইড বুলি কওঁ সেই মানুহখিনিও কিন্তু আগতে গৈছিলে মানে কেনেকে তেওঁলোকৰ লগত কেনেকে আমি মানে তেওঁলোকৰ কেনেকে আমি নিজৰ মানে নিজক ভৰিৰ ওপৰত ভৰিটো দিবলৈ বা সৰু সৰু ল'ৰা ছোৱালীখিনিক কি ধৰণে তেওঁলোকক আমি মানে আগুৱাই লৈ যাবলৈ পাৰোঁ সেই বিষয়ে আচলতে আগতে বহুত কৰিছিলে মানুহে বহুত কৰিছিলে কিন্তু সময়ৰ লগে লগে সেই বস্তুটো তাৰমানে নোহোৱা হৈ গৈছে এইটো অত্যন্ত প্ৰয়োজনীয় বাইদেউ মই কথা এটা কওঁ আমি যেতিয়া টেলিভিশ্যনৰ পৰ্দাতে হওক বা মোবাইলত থকা ছ'চিয়েল মিডিয়াতে হওক আমি কিছুমান বাতৰি দেখা পাইছো কিছুমান দৃশ্যাংশ দেখা পাইছো চকুৰ আগতে দেখা পালে যে গোটেই ঘৰখন শেষ হ'ব হয় কোনোবাজনে চকুৰ আগতে দেখা পালে যে তেওঁ চিনি পোৱা চিনাকি একেবাৰে চুবুৰীয়াজন পানীত উঠি গুচি গ'ল এজন কণমানিয়ে দেখা পাইছে যে কোনোদিন হয়তো জীৱনত মৃতদেহ দেখা পোৱা নাছিল সেই কণমানিজনে দেখা পালে যে মৃতদেহ মানৱ শৰীৰ এটা পানীত উঠি আহিছে আৰু গোধন আমি কওঁ আমাৰ অসমীয়া সমাজখনে আমি জীৱ জন্তুক ইমান মৰম কৰোঁ তেওঁ পোহনীয়া গৰুকেইটা উঠি গুচি গ'ল ঘৰ দুৱাৰ শেষ কিতাপ পত্ৰ সমস্ত শেষ কলেজীয়া ছাত্ৰ ছাত্ৰী কিতাপ পত্ৰ চাৰ্টিফিকেট সকলো শেষ আদ্যৱন্ত এটা ঘৰৰ গোটেই গড্ৰেজৰ কাপোৰ শেষ মানে সকলো নিশেষ বাইদেউ কোনোবাই এগৰাকীয়ে কৈছিলে যে মই যেতিয়া চকু মুদি দিওঁ পানীৰ সেই সুমনি শব্দটো মোক বৰকৈ আমনি কৰে কোনোবা এজনী ছোৱালীয়ে কৈছিল যে মই যেতিয়াই চকুকেইটা মুদো পঢ়াত টেবুলৰ সেই কিতাপখিনি মোক বৰকৈ আমনি কৰে চকু মেলি দেখো যে সেই কিতাপখিনি মোৰ লগত নাই কোনোবা এজন ডেকা ল'ৰাই কৈছিল যে দাদা দাদা বুলি চিঞৰি চিঞৰি ভনীজনী আঁতৰি গুচি গ'ল তেওঁৰ কাৰণে ভাবাচোন কিমান মৰ্মান্তিক আঁতৰি গুচি গ'ল মই ভনীজনীক উদ্ধাৰ কৰিব নোৱাৰিলো বাইদেউ এতিয়া সকলোৱে তেওঁলোকক আগুৰি ৰাখিছে এমাহ দুমাহ 3 মাহৰ পাছত সকলো ঘৰা ঘৰি হ'ব সেই সময়ত তেওঁলোকৰ মানসিক স্থিতিটো কেনেকুৱা হ'ব পাৰে সেইকাৰণে কৈছো যে যিখিনি আমি এটা বেমাৰ এটা আমি মানে ডিজৰ্ডাৰ বুলি কওঁ মানে পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিজৰ্ডাৰ বুলি পোষ্ট ট্ৰমেটিক তাৰমানে জীৱনত কেতিয়াও সেইবিলাকৰ সন্মুখীন হোৱা নাছিলে যেতিয়া এনেকুৱা ধৰণৰ এটা বস্তু তুমি যিকেইটা মানে উদাহৰণ দিলা এই মানুহখিনি যেতিয়া 1 মাহ 2 মাহ 3 মাহৰ পিছত যেতিয়া তেওঁলোকে অকলে থাকিব সেই বস্তুবিলাকে যেতিয়া তেওঁলোকক আমনি কৰিব আহিবই এইটো স্বাভাৱিক আহিবই তেতিয়া তেওঁলোকৰ নানান ধৰণৰ মানসিক ৰোগত ভুগিব পাৰে নানান ধৰণৰ হয়তো কিছুমানক কাউন্সেলিঙৰ দ্বাৰা ঠিক কৰিব পৰা যাব আৰু হয়তো কিছুমানক মেডিচিনৰো প্ৰয়োজন ল'ব লগা হ'ব পাৰে সেইকাৰণে আমি প্ৰথমতেই কৈছোঁ যে সাইকোলজিক্যাল ফাৰ্ষ্ট এইডটো খুব দৰকাৰী এই মানে মানুহখিনিক ধৰা এতিয়া সেই যিজন তুমি লাষ্ট ডিটনৰ কথা ক'লা যে দাদা দাদা বুলি কৈ তাইৰ চকুৰ আগতে মানুহজন মানে মানুহজনৰ আগত ভনী এজনী গুচি গ'লগে তেওঁ ভাবাচোন কেনেকুৱা লাগিছে গতিকে এই বস্তুবিলাক যেতিয়া মনৰ পটত যেতিয়া ফ্লেশ্ববেক হৈ থাকিব তেতিয়া এটা টাইমত আৰু আমি সকলোৱে জানো ডিপ্ৰেশ্যন মানসিক মানে অশান্তি বা মানে দুৰ্বলতা বা যিখিনি বস্তু আমি জানো যে ডিপ্ৰেশ্যনটো ভেৰি কমন প্ৰব্লেম ন সেই প্ৰব্লেমটো মানুহৰ হ'বই কিন্তু যেতিয়া ডিপ্ৰেশ্যনটো যেতিয়া তোমাৰ তেওঁলোকৰ এনেকুৱা এটা হৈ যাব যে ডিপ্ৰেশ্যনটো হৈছে কিন্তু মই থাকিব পৰা নাই মই কি কৰিম অস্থিৰতা টোপনি নোহোৱা কেতিয়াবা হয়তো কিছুমানৰ এই বস্তুখিনি যেতিয়া সেই সময়মতে যদি ট্ৰিটমেণ্ট কৰিবলৈ বা মানুহে আইডেণ্টিফাই নকৰে ইয়াত কিন্তু তোমাৰ চোৱা বেলেগ মানুহৰো কিন্তু বহুত সহযোগ লাগিব অকল আমি মানসিক মানে মেণ্টেল হেল্থ প্ৰফেশ্যনেল হৈ পেলাই আমি এইখিনি কাম আগবঢ়াব গৈছোঁ নহয় যিসকল মানুহে এনেকুৱা ধৰণৰ মানুহবিলাকক দেখা পায় বা তেওঁলোকে দেখিছে যে এই মানুহজনে এনেকুৱা ধৰণৰ ভুগিছে এই মানুহগৰাকী এনেকুৱা ধৰণৰ ভুগিছে তৎক্ষণাতে তেওঁলোকে আচলতে এজন মানে যিকোনো মেডিকেল অফিচাৰৰ লগত আচলতে কাৰণ পটককেতো তুমি মানসিক মানে যিটো মেণ্টেল হেল্থ প্ৰফেশ্যনেল পটককে নোপোৱা চব জেগাতেতো এভেইলেবিলিটিটো নাই গতিকে তেওঁলোকে যিহেতু মেডিকেল অফিচাৰ এজনৰ লগত মই ভাবোঁ যে কোৱাটো খুব দৰকাৰী আজি যদি মই দেখিলোঁ তোমাৰ তেনেকুৱা এটা হৈছে মই লগে লগে ক'ম এই মানুহগৰাকীৰ এনেকুৱা ধৰণৰ এটা ব্যৱহাৰ কৰি আছে কিন্তু তেওঁক কিন্তু অলপ চিকিৎসাৰ প্ৰয়োজন হৈছে বুজি পাইছানে এই 3 মাহৰ পিছত তেওঁ কিয় এনেকুৱা অস্বাভাৱিক ব্যৱহাৰ হঠাতে ধৰা চিঞৰি গ'ল হঠাতে ধৰা কান্দি দিলে কোনো কাৰণ নোহোৱাকৈ চব ঠিক হৈ গ'ল ঘৰ বাৰী মানে তোমাৰ ঘৰখন আগত যেনেকুৱা আছে চব ঠিক হৈ গ'ল কিন্তু সেই ব্যক্তিজনে ধৰা ৰাতি শুবলৈ পৰা নাই
ঘৰৰ পৰা ওলাই আহিছে, চিঞৰ বাখৰ কৰিছে, আকৌ নিজে নিজে ঠিক হৈ গৈছে। তেনেকুৱা বহুত মই ভাবো যে তেনেকুৱা মানুহৰ নহওক, কিন্তু যিটো আমি অৱস্থা দেখিছো সেইটো হোৱাৰ খুব সম্ভাৱনা আছে। কিন্তু এই বস্তুবিলাকক কিন্তু তেতিয়া কিন্তু তোমাৰ অকমান চিকিৎসাৰ প্ৰয়োজন হ'ব। হয় হয়, মানে আপোনাৰ কথাৰ পৰা বাইদেউ মই এটা কথা বুজিলো যে তেওঁলোকৰ চৌপাশে যিসকল ব্যক্তি আছে তেওঁলোকে যিকোনো এজন বাধাক্ৰান্ত ব্যক্তি শাৰীৰিক অসুস্থতাৰ কথা যিমান ধ্যান দিয়ে সমান্তৰালকৈ ধ্যান দিব লাগিব তেওঁলোকৰ মনৰ জগতখনৰ। একদম ঠিক কথা তেওঁলোকে কৈছা। কেনেধৰণে আছে, কেনেধৰণে ব্যৱহাৰ কৰিছে, ৰাতি তেওঁলোক উঠি আহিছে নেকি, আৰু যদি কেনেবাকে অলপ অস্বাভাৱিক ব্যৱহাৰ কৰিছে তেতিয়াহ'লে তেওঁলোকে মনোৰোগ বিশেষজ্ঞৰ কাষলৈ একদম। আৰু মই ভাবো যে এতিয়া এইটো আমি মানে অনাগত দিনত আমি ভাবিছো আমি নিশ্চয় আমিও তেনেকুৱা ধৰণৰ মানুহ আমি বা ৰোগী বুলি মই নকওঁ, তেনেকুৱা ধৰণৰ ব্যক্তি হয়তো আমি পাব পাৰো কেতিয়াবা। কাৰণ মই বহুত দেখিছো যে বহুত এক বছৰৰ পিছতো তোমাৰ মনত আছে নে নাজানো, এটা খুব ডাঙৰ এটা বোম ব্লাষ্ট এটা হৈছিল তোমাৰ সেইটো মনত আছে? মই তেতিয়া দিছপুৰ DMR মই গমেই নাপাওঁ তেতিয়া কি হৈ গৈছিলে। তাৰপিছত তেতিয়াতো বহুত পেচেণ্ট আহি গৈছিলে। তেতিয়া আৰু এটা কথা মনত আছে, তেতিয়া আমি সম্পূৰ্ণৰূপে ৰিপৰ্টিং কৰি আছিলো ইলেক্ট্ৰনিক এটা চেনেলৰ কাৰণে। তাৰপিছত আপুনি ডক্টৰ জয়ন্ত দাস আপোনালোকে আমাক বহুত দিন কেইবাদিনো আমাৰ লগত কথা পাতিছিলে, আমাক বুজাইছিলে। আমি বহুত তেতিয়া সেই সময়ত আমাৰ বহুত জটিল এটা মানসিক স্থিতি আছিলে, কাৰণ সেই সময়ত যিসকল মানুহ ভৰ্তিও হৈছিল আমাৰ হস্পিটেলত তেতিয়া মই দেখিছো সেই মই যে তোমাক কোনো পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ যিটো কয় যে তেওঁলোকৰ মানে বিচনাত ভৰ্তি হৈছে, ইঞ্জুৰি হৈ পেলাই ভৰ্তি হৈছে, কিন্তু বাৰে উঠি যায়, চক খাই যায়, চিঞৰ বাখৰ কৰে। মানে সেই বস্তুবিলাক তোমাৰ ফ্লেছিং হয়, তাৰমানে মনৰ ভিতৰত ফ্লেছিং হয়, ফ্লেছবেক বিলাক হয়। গতিকে সেইখিনি বস্তু আচলতে এতিয়া বানাক্ৰান্ত মানুহসকলে তেওঁলোকৰ যিটো যাৱতীয় বস্তু সেইখিনি গোটেইখিনি সকলো মানুহে দিছে, সকলো ভাৰতবৰ্ষৰ চব ফালৰ পৰা আহি পেলাই সহায় কৰিছে, তেওঁলোকে পাইছে। কিন্তু এই ভাগটোত মানুহ এজনৰ লগত বহি পেলাই মনৰ কথা পতাটো মানে আপোনাৰ মানে তোমাৰ সেইটো বহুত দৰকাৰী আচলতে, জানানে? এই বস্তুটো বহুত দৰকাৰী। মই ভাবো তেনেকুৱা বহুত সংস্থা আছে, বহুত অৰ্গেনাইজেশ্যন আছে, তেওঁলোকে তাত যোৱাটো মই ভাবো খুব দৰকাৰী। এতিয়া যিহেতু অকমান লাহে সাম কাটিছে, অকমান মানুহৰ লগত কথা পতাটো হয় খুব দৰকাৰী, আচলতে খুব দৰকাৰী। আৰু মানুহতকে মই ভাবো যে যিখিনি তুমি এবাৰ কৈছিলা যে যিখিনি শিশুৰ কথা কৈছো, সেই শিশুখিনিৰ আকৌ তোমাৰ এটা অদ্ভুত ধৰণৰ ব্যৱহাৰ তুমি দেখিব পাৰা। মানে কেনেকুৱা ধৰণৰ ব্যৱহাৰ হ'ব পাৰে, ধৰা তাহাঁতৰ আমি যিটো ৰিগ্ৰেছিভ বিহেভিয়াৰ বুলি কওঁ। ৰিগ্ৰেছিভ মানে কি, ধৰা বা সিয়ে হওক বা ছোৱালীজনীয়ে হওক বা 16, 17, 18 বছৰৰ ছোৱালী হওক, হয়তো মানে এই চকত যোৱাৰ লগে লগে সৰু এটা বাচ্ছাৰ নিচিনা ব্যৱহাৰ কৰিব পাৰে। সৰু মানে ৰিগ্ৰেশ্যন 18 বছৰ বা 15 বছৰ 16 বছৰ মানে ল'ৰা বা ছোৱালীজনীয়ে হয়তো একদম 3-4 বছৰৰ ল'ৰা ছোৱালীৰ নিচিনা ব্যৱহাৰ কৰিব পাৰে। সেনেকুৱা ধৰণৰ খুব দেখা যায়। তাৰমানে এইটো এটা মেণ্টেল শ্বক হৈ যায় তোমাৰ মনৰ পক্ষে। এই তেতিয়া সাধাৰণতে আমি ল'ৰা ছোৱালীখিনিৰ মাজত আমি ৰিগ্ৰেছিভ বিহেভিয়াৰ দেখো। আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তোমাৰ আচৰণৰ দুখ। বাইদেউ মই সৰু বুলি কওঁতে প্ৰথমতে আপোনাক সুধিব বিচাৰিছো, ধৰি লওক 3-4 বছৰৰ পৰা 5-6, 7-8 বছৰীয়া এই শিশুসকল, তেওঁলোকৰ মাজত অলপ আচৰিত ধৰণৰ আচৰণ তোমাৰ তুমি, কিন্তু এটা কথা ঠিক, মানে মই আজি অলপ দিনৰ মানে over the period of time ক'ব পাৰা দেখিছো যে আজিকালি দিনৰ ল'ৰা ছোৱালীবিলাক মানে ধৰা আমি আগতে ভাবো ল'ৰা ছোৱালীবিলাকৰ বহুত এনেকুৱা হ'ব পাৰে তেনেকুৱা হ'ব, কিন্তু তাহাঁতি বহুত প্ৰেক্টিকেল কিছুমান ক্ষেত্ৰত দেই। মই সেইটো কথা ক'ব লাগিব। তুমি দেখিছানে? মই এটা ল'ৰা দেখিছো, তাৰ হাৰমনিয়ামখন বেয়া হৈ গ'লে, পানীয়ে বেয়া কৰি দিলে, পানী টুটি গ'লে, তেনেকুৱা কিবা এটা, কিন্তু সি ইমান কনফিডেণ্ট, মানে ধৰা কান্দা কটা নাই, কিন্তু ইমান কনফিডেণ্টলি কথাখিনি কৈছে সি যে মোৰ হাৰমনিয়ামখন মানে বানে মোক এনেকুৱা কৰি গ'ল। মানে তাৰ মনৰ ভিতৰত মই যে তোমাক কৈছো এটা বাহ্যিক দিশ এটা থাকে আৰু এটা আভ্যন্তৰিক দিশ এটা থাকে মানুহৰ। বাহ্যিক দিশত তুমি গম পাবা যে ল'ৰা বা ছোৱালী বা শিশুটোৱে যি ধৰণৰ আচৰণ কৰে সেইটো তুমি বাহ্যিক দেখি আছা তুমি, কিন্তু আভ্যন্তৰিক বুলি ক'ব হয়তো ভিতৰত যিটো সিহঁতি ছাপ্ৰেছ কৰি ৰাখে ইমোশ্যনটো, সেইটো কিন্তু বৰ সাংঘাতিক হয়।
সেই বস্তুটো আচলতে জনাটো মানুহক মই অলপ আচৰিত হৈছোঁ সেই মানে ভিডিঅ'টো দেখি পেলাই কৈছোঁ তাৰ ইমান মৰমৰ হাৰমনিয়ামখন মানে বেয়া কৰি দিলে বা মানে বিধ্বস্ত হৈ গ'ল, তাৰ চকুৰ পৰা এটা পানী, চকুৰ এক টোপাল পানী ওলোৱা নাই, মানে খুব ধুনীয়াকে সি কৈছে দেই মানে তাৰ ভিতৰত কি থাকিব সেই জনাটো আচলতে বহুত প্ৰয়োজন। মানে এইটোতে তোমাৰ ট্ৰমা বেছ থেৰাপি বুলি কয়, গম পাইছানে? আমি যিটো মানে সাইকোলজিষ্টসকলে বা কাউন্সিলাৰসকলে কৰে, যিটো প্ৰথম ফাৰ্ষ্ট হ'ল তোমাৰ ট্ৰমা বেছ থেৰাপি, সাইকোথেৰাপি, যিটো ট্ৰমাটোৰ ওপৰত। যে এতিয়া সেই ল'ৰাটোৰ মই মানে সুধিলোহেঁতেন তোমাৰ বেয়া লগা নাই, তোমাৰ হাৰমনিয়ামখন বেয়া হৈ গৈছে, তুমিতো গান গাব নোৱাৰা, তোমাৰ মনত ডেফিনেটলি তোমাৰ বেয়া লাগিছে, গম পাইছানে? সেই তাৰ সেইটো ট্ৰমা হয়, তাৰ সেইটো অন্তৰত বহুত লাগি আছে, কিন্তু সি এক্সপ্ৰেছ কৰিব পৰা নাই। সেই বস্তুবিলাক আচলতে মানে কৰাটো খুব দৰকাৰী হয়। এইবোৰ তোমাৰ বহুত দেখি আছোঁ আমি ছ'চিয়েল মিডিয়াত, আমি দেখি আছোঁ সি কৈছে, ধুনীয়াকৈ কৈছে ল'ৰাটোৱে, কিন্তু তাৰ অন্তৰত কি সোমাই আছে? মই ভাবোঁ যে যিকেইজনে ইণ্টাৰভিউ লয় বা যিকেইজনে ভিডিঅ' বনায় তেওঁলোকে সুধিব লাগে এইবিলাক কথা, যে কেনেকুৱা লাগিছে, তোমাৰ ভিতৰখন কেনেকুৱা লাগিছে। তুমি তেতিয়াই তুমি গম পাবা তাৰ ভিতৰখনত তাৰ কি চলি আছে। সি প্ৰজেক্ট কৰিছে নিজকে বেলেগ ধৰণে, বাহ্যিকভাৱে বেলেগ ধৰণে। সেই দুটা দিশ বৰ কঠিন, মানে মানুহৰ বাহ্যিক চাইডটো চালে তুমি মানে যিটো মানে আউটচাইড তুমি সেইটো ধুনীয়াকৈ গম পাবা, ইয়াৰ ই বিহেভিয়াৰ প্ৰব্লেম হৈছে, ই এনেকুৱা কৈ দিলা, কিন্তু ভিতৰত তাৰ যিটো বস্তু সোমাই থাকে নহয়, সেই ভিতৰৰ বস্তুটো উলিয়াই অনাটো বহুত কঠিন হৈ যায়, আৰু সেই বস্তুটো উলিয়াই অনাটো আচলতে খুব দৰকাৰী হয়। এতিয়া আমি কলমানিহঁতৰ ক্ষেত্ৰত মনৰ জগতখনত কেনেকুৱা ধুমুহা চলি থাকিব পাৰে বুলি ভাবে? তেওঁলোকে কিবা অলপ আচৰণ কৰিব পাৰে? আচৰণ কৰিব পাৰে, আৰু দুটা ধৰণৰ হ'ব পাৰে, খুব মানে বেলেগ ধৰণৰ অলপ আচৰণ কৰিব পাৰে, আৰু খুব এক্সট্ৰিম নৰ্মেলো হ'ব পাৰে। এক্সট্ৰিম নৰ্মেলো হ'ব পাৰে। এক্সট্ৰিম নৰ্মেল হ'লে সিটোতো নৰ্মেল নহয় ন। মই তোমাক যিটো কথা ক'লো যে হাৰমনিয়াম বেয়া হোৱাটো, সিটোতো নৰ্মেল নহয় ন। আমি ভাবো ই মানে সৰু ল'ৰা, 7-8 বছৰ 9 বছৰ 10 বছৰ হৈছে, সি একো বুজি নাপায়। এটা ভিতৰত যিটো চলি থাকে, সেই ভিতৰৰ বস্তুটো মানে উলিয়াই অনাটো আচলতে মই যে তোমাক ক'লো সেইটো থেৰাপিষ্টৰ কাম হয়। সেই বস্তুটো জনাটো খুব দৰকাৰী। সি ধৰক ধুনীয়াকে গৈছে, কাপোৰ দিছে, কানি দিছে, মানুহে ফূৰ্তিতে লৈছে। মই আৰু এটাও দেখিছো, মই মোক এটা জিন্স পেণ্ট দিয়ক, মৰমো লাগিছে জিন্স পেণ্ট, কিন্তু ধৰা সেই সেনেকুৱা মানে বাচ্ছাবিলাকক মানে লৈ পেলাই তোমাৰ তাৰ ভিতৰখন জনাটো আচলতে খুব প্ৰয়োজন। সি বুজি নোপোৱা নহয়, আমি বহুত আণ্ডাৰ এষ্টিমেট কৰো যে বাচ্ছা, সি সৰু ল'ৰা, সি বুজি নাপায়। চব চাই থাকে, আৰু তেওঁলোকৰ স্মৃতিত খুব সৰু সৰু কথাবিলাক খুব প্ৰখৰকৈ মানে হেৰি হৈ থাকে, বহুত তোমাৰ হেৰি হয়। গতিকে এইখিনি মনত থাকি যায়, আৰু এইখিনি বস্তু তাৰমানে তোমাৰ মানে তাহাঁতৰ, মই সদায় বাহ্যিক দিশটো মই কেতিয়াও নাচাওঁ, কিন্তু দেই বাহ্যিক দিশটো বহুত, তুমি এটা যদি তুমি শিশুক দেখা যে সি একদম হুলস্থুল মানে একদম চিঞৰ বাখৰ কৰি মানে ফূৰ্তি ফাৰ্তা কৰি আছে, তুমি যদি তাক অবজাৰ্ভ কৰি থাকা যে সি কিয় এইটো বিহেভিয়াৰ কৰিছে, সিটো এইটো কৰিব, তাৰ নিশ্চয় কিবা এটা প্ৰব্লেম এটা আছে, তাৰ নিশ্চয় ভিতৰত কিবা এটা আছে, কিয় কৰিছে। যেতিয়া তুমি কথা পাতিবা উলিয়াবলৈ বহুত সহজ হৈ যায় তেনেকুৱা বস্তু। এতিয়া তোমাৰ বহুত ল'ৰা ছোৱালী দেখিছো, তাহাঁতৰ মানে খাবলৈ, তাহাঁতৰ গোটেই ঘৰখনেই হেৰি হৈ গৈছে ন, কিন্তু তাহাঁতি যিটো ব্যৱহাৰ, যিটো তাহাঁতৰ আচৰণ দেখাইছে, সেইটো সম্পূৰ্ণ সুস্থভাৱে। আৰু তুমি এজন এডাল্ট মানুহক চোৱা, ডাঙৰ মানুহ জেগা মানে কান্দি কাটি বিভস্ত, মানে ডিফাৰেন্সটো তুমি চোৱা। সেই মানুহজন, সেই এজন প্ৰাপ্তবয়স্ক মানুহ, আৰু এই শিশুটো, ডিফাৰেন্সটো তুমি চোৱা। কিন্তু তাইৰ কি বেয়া লগা নাই নেকি? তাইতো কান্দি কাটি দেখুওৱা নাই মানুহক। সেই সৰু সৰু বস্তুবোৰ আচলতে আমি চোৱাটো বহুত প্ৰয়োজন।
হয় বাইদেউ মই এতিয়া অকণ য়ং জেনেৰেশ্যনলৈ আহোঁ আমাৰ ডেকা গাভৰুসকল আপুনি দেখা পাইছে চাগে বহু কেইগৰাকী ডেকা গাভৰুৱে কৈছে তেওঁলোকৰ সকলো চাৰ্টিফিকেট শেষ হ'ল গুচি গ'ল এতিয়া কোনোবা হয়তো মহাবিদ্যালয়ত কোনোবা বিশ্ববিদ্যালয়ত পঢ়ি আছিলে কিন্তু এতিয়ালৈকে তেওঁলোকে যিখিনি পঢ়ি শুনি চাৰ্টিফিকেট গোটাইছিলে সকলোখিনি গুচি গ'ল আৰু এই সময়খিনিত সাধাৰণতে আপুনি বেছি ভালকৈ জানিব যুৱক যুৱতীসকলৰ কেতিয়াবা মনটো এনেই বিভ্ৰান্তিত থাকে কি হ'ব কি কৰিম কেনেকে আগবাঢ়িম জীৱনটো পঢ়ি শুনি তাৰ পাছত বা আমাৰ কৰ্ম জীৱন কেনেধৰণে আগবাঢ়ে এনেকুৱা চিন্তা চৰ্চাবিলাক যুৱক যুৱতীসকলৰ থাকে তেনেস্থলত গোটেই চাৰ্টিফিকেট নাই একো নাই তেওঁলোকৰ শৈক্ষিক জীৱনৰ কোনো ভেটিয়ে নাইকিয়া হৈ গ'ল মানে তাহাঁতৰ তুমি যিটো কথা কৈছা যে এইখিনি বয়সত তাহাঁতৰ মনৰ ভিতৰত এনেই ধুমুহাটো থাকে নৰ্মেল ধুমুহাটো থাকে যে কি কৰিম কি নকৰিম মই পাৰিম নে নকৰিম আৰু বহুত আশা থাকে বহুত আকাংক্ষা থাকে মই এজনী ছোৱালী দেখিছিলোঁ তাই ইমান ভিতৰুৱা জেগাৰ ইমান মানে তাই স্মাৰ্ট ছোৱালীজনী তাই কিবা মডেলিঙতো তাই গুৱাহাটীত আহি পেলাই তাই গোটেই বস্তুবোৰ গুচি গ'লগৈ খুব দুখ লাগিছে দেখি পেলাই কাৰণে কিমান এটা হাই মানে তাইৰ আকাংক্ষা এটা আছিলে ন এতিয়া সেই ছোৱালীজনী মই এক্সাম্পল দিছোঁ কাৰণ তাই সেইটো বয়সৰে হ'ব সেই ছোৱালীজনীক কাপোৰ কানি বা এইবিলাক বস্তুতকৈ তাইক চবতকৈ ডাঙৰ বস্তুটোহে তাই মেণ্টেল ছাপৰ্টটো ন তাইক এতিয়া কেনেকৈ লৈ যাবলৈ পাৰিম মই তাইৰ কথাই ধৰিছোঁ কাৰণ দেখুৱাই আছে আমি দেখি আছোঁ টিভি পৰ্দাত দেখিছোঁ আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ গতিকে সেই তেনেকুৱাটো তাইৰ নিচিনাটো হাজাৰ হাজাৰ আছে তাতে তাই মানে সেইটো গ্ৰুপ অফ মানে য়াং পিপল কিন্তু সেই তাহাঁতক এতিয়া ধৰা তুমি এজনকেতো কথা পাতিবলৈ নোৱাৰা মানে নোৱাৰা মিনছ কি তুমি এতিয়া লাহে লাহে যেতিয়া সংস্থাপন মানে চবৰে হ'ব মই ভাবোঁ যে যেতিয়া তাহাঁতি স্কুলে হওক কলেজে হওক যি অনুষ্ঠানবোৰতো হ'ব কিবা কিবি অনুষ্ঠান হ'ব সেই অনুষ্ঠানবিলাকক সেই ল'ৰা ছোৱালীখিনিৰ লগত মত বিনিময় কৰাটো বহুত প্ৰয়োজন কাৰ মনত কি চলি আছে তুমি নাজানা হয়তো মোৰ সকলো শেষ মই বাচি থাকি কি লাভ হ'ব মই মৰি থকাই ভাল সেইটোও হ'ব পাৰে মোৰ বাচি থাকি কি লাভ হ'ব মই মৰি থকাই ভাল হয়তো তুমি কৰিও দিব পাৰে তেনেকুৱা কাম আৰু হয়তো কিছুমানে ভাবিছিলে হয়তো বেলেগৰ হয়তো ভাবিলে মোৰ গোটেইখিনি গ'ল মই আকৌ নতুনকৈ কৰিম মই মোৰ লাইফটোক চেলেঞ্জ দিম মানে নানা ধৰণৰ মই দেখো নহয় মোৰ অপিডিত আহে মই নানান ধৰণৰ প্ৰব্লেম এই তুমি যিটো এজ গ্ৰুপৰ কথা সুধিছা নানান ধৰণৰ প্ৰব্লেম নানান ধৰণৰ সপোন মই ভাবিব নোৱাৰা কিছুমান একে বয়সৰে কিছুমানৰ মানসিকতাটো ইমান বেলেগ আৰু কিছুমানৰ মানে চবৰে বেলেগ বেলেগ কোনে ক'ত কি ভাবি আছে জানি মানে বুজিবলৈ বহুত কঠিন হৈ যায় কিন্তু এই সৰ্বস্ত হেৰাই যোৱা ল'ৰা ছোৱালীবিলাকৰ লগত যিসকল লোকে দিনে ৰাতিয়ে কাম কৰি আছে এটা সময়ততো বহিছে এটা সময়ততো আজৰি সময়ত মানে আজৰি বুলি নক'ব এটা টাইমততো তেওঁলোকে ধৰা যিবোৰ কেম্পত আছে ন তেওঁলোকৰ লগত বহি পেলাই দুই এটা কথা যদি তেওঁলোকে মত বিতৰণ কৰে তাতেই তুমি গম পাই যাবা যে তাইৰ মনত কি ভাৱটো চলি আছে সেইকাৰণে প্ৰত্যেকজন মই নিজে যাবলৈ পৰা নাই কিন্তু যাম অলপ দিন গৈ লওক কাৰণ মই তোমাক ক'লো পষ্ট মেট্ৰিকটো কি হয় সেইটো পিছতহে হয় কিন্তু মানে সেইটো আৰম্ভ হ'ব 3 মাহমানৰ পিছত যেতিয়া তেওঁলোকে ঘৰখনলৈ উভতি যাব বাইদেউ মই কথা এটা কওঁ এতিয়া তেওঁলোক সকলো কেম্পত আছে কেম্পত থাকোঁতে কি হৈছে তেওঁলোকে বিভিন্ন প্ৰান্তৰ বিভিন্নজন ব্যক্তি দেখা পাইছে আৰু যিসকল ব্যক্তি তেওঁলোকৰ কাষলৈ গৈছে সকলোৱে কিন্তু মৰমেৰে তেওঁলোকৰ কাষলৈ গৈছে সহানুভূতি যাচিছে সেই মুহূৰ্তত তেওঁলোকে হয়তো ভাবি এই কেম্পত বা স্কুলত বা ৰাস্তা কাষৰ কেম্পত থকা তেওঁলোকে হয়তো ভাবিবই পৰা নাই যে ইয়াৰ পিছৰ পৃথিৱী আমাৰ জীৱনটো কি এক্সেক্টলি আৰু সেইখিনি লৈয়ে আচলতে অকমান মানে চিন্তনীয়
তুমি কেম্পত বিভিন্ন আছে, কথা পাতিছে, গান গোৱা দেখিছো মই, ফূৰ্তি কৰিছে, তাৰপিছত যেতিয়া ঘূৰি যাব, তাৰপিছত যেতিয়া অকলশৰীয়াকে থাকিবলগীয়া হ'ব, আকৌ সেই নিশা আহিব, এক্সেক্টলি আকৌ সেই বৰষুণ আহিব, সেইখিনি কিন্তু মানে বহুত দৰকাৰী, যিটো মই তোমাক যিটো চাইকলজিকেল এইড বুলি কওঁ, মই ফাৰ্ষ্ট এইড বুলি নকওঁ বাৰু, চাইকলজিকেল এইড বুলি কওঁ, সেইখিনি বস্তু বৰ দৰকাৰী হয়। অনুষ্ঠান প্ৰতিষ্ঠান বহুতে কাম কৰি আছে, বহুতে কিবা কিবি কৰি আছে, কিন্তু সেইখিনি টাইমত মই ভাবোঁ তেনেকুৱা ধৰণৰ আমি হাতত লোৱাটো খুবেই দৰকাৰী, খুবেই দৰকাৰী। মইতো তোমাক ক'লোৱেই এই মঞ্চতে, এই তোমাৰ হেৰিতেই ক'লো যে মই যাব লাগিব ন, মানুহৰ মনটো জানিব লাগিব যে কি ধৰণে আছে তেওঁলোকে, কেনেকে তাহাঁতৰ আমি কি কৰিব পাৰো। আমি এতিয়া ধৰা মই এতিয়া তাতে গৈ পেলাই স্ক্ৰীন কৰি দিব পাৰো, ঠিক আছে এইটো এই মানুহগৰাকীক মেডিচিন লাগিব, এই মানুহজনক মেডিচিন লাগিব, এই মানুহজনক অমুক লাগিব, সেইটো কৰি দিব পাৰো। কিন্তু মানুহৰ মানসিক স্বাস্থ্য, যিটো মেণ্টেল হেল্থ, মানসিক স্বাস্থ্য বহুত দৰকাৰী। আজি আমি ইমান দিনৰ পৰা কৈ আছো, মানুহৰ এনেও সজাগতাটো আহিছে, তুমি ভাবাচোন এই দুৰ্যোগৰ পিছত মানসিক অৱস্থাটো কি হ'ব মানুহৰ। মানে আমি ইমান পিছপৰি গলো, 10 বছৰ পিছুৱাই গলো ন, মোটামুটি 10 বছৰ পিছুৱাই গলো। আৰু আটাইতকৈ বেয়া লাগিছে বাইদেউ, পানীয়ে তেওঁলোকৰ চোতাল বুৰিলে, তাৰ পাছত পানী আহি ক্ৰমান্বয়ে ঘৰৰ ভিতৰত সোমাল, এককাল হ'ল, এবুকু হ'ল পানী। প্ৰথমতে ধৰি পেনি তেওঁলোকে ঘৰৰ পৰা ওলাই গ'ল, যিমান সাঁচতীয়া সম্পত্তি আছিল তেওঁলোকে একোৱে উলিয়াই দিব নোৱাৰিলে, ঘৰৰ পানীয়ে মুধচ চুলে। তাৰ পাছত তেওঁলোক কিমান দিন তেওঁলোকে আশ্ৰয় শিবিৰত থাকিলে। আৰু সেই মানুহবিলাক সেইখন ঘৰত আছিলে, যিখন ঘৰৰ আপুনি নঙলাডাল খোলাৰ পাছত এটা দীঘলীয়া পদূলিটোৱেদি আপুনি গৈ থাকোতে সোঁহাতে দেখিলে আপুনি ভঁৰাল ঘৰ, বাওঁহাতে দেখিলে আপুনি পুখুৰী, আৰু পদূলিৰ পৰা আপুনি নানান তৰহৰ ফুলনি, তাৰ লগতে তামোল গছত পাণ, বিভিন্ন শাক পাচলি, আৰু সেইসকল সন্মানীয় ৰাইজে তেলকণ নিমখকণ কিনাৰ বাহিৰে বহু লোকে কিন্তু ঘৰৰ শাক পাচলিয়ে তেওঁলোকে ধুনীয়াকে চলিছে। তাৰ পাছত তেওঁলোকে যেতিয়া আশ্ৰয় শিবিৰৰ পৰা সেই ঘৰখনলৈ উভতি গৈছে, তেওঁলোকৰ পৰিয়ালৰ যিসকল ডেকা বা গাঁৱৰ চুবুৰীয়া যিসকল ডেকা, তেওঁলোকে পলকখিনি পেলাবৰ কাৰণেই তেওঁলোকৰ আটাইতকৈ বেছি শাৰীৰিক শ্ৰম হৈছে। বাকী কথাখিনি বাদ দি দিছো। পলক মানে প্ৰত্যেকটো মুহূৰ্ততে, মানে তুমি নিজকে সেই পজিশ্যনটোত সোমাই পেলাই তুমি ৰিয়েলাইজ কৰাচোন, সেইটো যিটো এম্পেথি বুলি কওঁ আমি ন, এই এম্পেথাইজ, তুমি চিম্পেথি নহয়, এম্পেথি। তুমি ভাবাচোন কি দুৰ্যোগৰ মাজেদি তেওঁলোক গৈ আছে। পানী সোমাল, পানী আহিলে গ'ল বেলেগ কথা, পানীৰ লগতে যদি সেই পলকখিনি আহিছে, বোকাই কোৱা, পলকে কোৱা, যি কোৱা, সেইখিনি তুমি ভাবাচোন। আৰু ইমান ধুনীয়া ধুনীয়া মানে ঘৰৰ বস্তু, ফাৰ্নিচাৰ, কাপোৰ, এগৰাকী মানুহক মই কন্দাও দেখিছো, তেওঁ নিজৰ গোটেই মুগাৰ কাপোৰ পাতল। সেই মানুহ কিমান এটা, আমাৰ অকমান আমি পানী উঠিলে আমাৰ কিমান দুখ লাগে ন। আমাৰ এতিয়া গুৱাহাটীখনত পানী উঠিলে মোৰ দুখ লাগে, কি গুৱাহাটী কি হৈ গ'ল, মনটোত বেয়া লাগে। আৰু সেই মানুহখিনি চোৱাচোন, সেই মানুহখিনি ঘৰত পলস সোমাইছে, আৰু এতিয়া তেওঁলোকে যেতিয়া প্ৰত্যেকবাৰ পলস আঁতৰাব, প্ৰত্যেকবাৰ তেওঁলোকৰ মনৰ জগতত কিমানখিনি কষ্ট যাব। আৰু সেই কষ্টখিনি যদি তেওঁলোকে সেই সময়ছোৱাত, মানে চাফ চিকুণ কৰি থকা সময়ছোৱাতে যদি তেওঁলোকে এৰি দিবলৈ নোৱাৰে, সেইখিনিকে যদি তেওঁলোকে লৈ পেলাই থাকে, আমি আগতেও কৈছো যে পষ্ট ট্ৰমেটিক, সেইখিনি বস্তু তেওঁলোকে যদি, ঘৰ ধুনীয়া হৈ গ'ল, চিকচিকাই গ'ল, আগৰ নিচিনা হৈ গ'ল, কিন্তু মনৰ পটত সেইবোৰ বস্তু যদি সোমাই থাকে, সেই মানুহজন বা মানুহগৰাকীয়ে সেই পৰিস্থিতিৰ পৰা কেতিয়া ওলাই আহিব নোৱাৰিব। আৰু ওলাই আহিব নোৱাৰিলে তেওঁক আচলতে মানে সহায় বা মানসিক চিকিৎসা, এইবিলাক বস্তু। বাইদেউ, মই এতিয়া মহিলাসকলৰ কথা যাওঁ, মানে মই সঠিককে আপোনাক ক'ব পাৰিছো নে নাজানো। মই এটা কথা ভাবিছো যে প্ৰত্যেকগৰাকী ব্যক্তিৰ বিভিন্ন বয়সত মানসিক স্থিতি বেলেগ হ'ব পাৰে নেকি? বেলেগ হয়। মই তোমাক
আৰু এটা কথা কওঁ যে মানুহৰ মনটো জনা চবতকে কঠিন কিন্তু দেই মানে আমাৰ যে কয় ধানটোৰ প্ৰতি গলটো তুমি মানে এনেকুৱা ধৰণৰ হয় নহয় মানে এতিয়া তুমি মোৰ আগত বহি আছা তুমি মই কি ভাবি আছো তুমি কেনেকে গম পাবা হয়নে নহয় আৰু মই সেইটোৱে কওঁ যে যদি ওপৰৱালা বুলি এজন আছে তেওঁ বুজি পাব তেওঁহে জানিব তুমি যেতিয়ালৈকে মনৰ অন্তৰৰ পৰা কথাখিনি খুলি পেলাই নকৈ নিদিয়া মানুহে কেতিয়াও তোমাক বুজি পেলাই মোক যদি কোনোবাই কয় মই জানো মই কিন্তু সেইটো চেলেঞ্জ দি ক'ব পাৰো ভেৰি ডিফিকাল্ট আৰু প্ৰত্যেকগৰাকী মহিলা মানে কাৰ মনত কি ভাৱ হৈ থাকে মই মানে তুমি মহিলাৰ কথা সোধাৰ কাৰণে মই ক'লো কোনে কি বিচাৰিছে জীৱনৰ পৰা কোনে কি পাইছে কোনে কি কৰিবলৈ গৈ আছে সেই বস্তু কিন্তু জনাটো মানে তুমি মানে মই যদি বানপানীৰ কথাও নকওঁ মই যদি নৰ্মেল লাইফৰ কথাও কওঁ বৰ জটিল বাইদেউ মই আকৌ মহিলাসকলক লৈ এটা প্ৰশ্ন সোধো সাধাৰণতে 40ৰ পৰা 50ৰ ঊৰ্ধৰ এই মহিলাসকলৰ এই সময়খিনিত জীৱনৰ সাংঘাতিক এটা চেঞ্জ আহে এইটো যিটো আমাৰ মেন'পজৰ কথা হয় সেই সাধাৰণতে এই সময়ত খুব এটা ডিপ্ৰেশ্যন আহে কি কৰিব কি নকৰিব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ চিন্তাই ভাৰাক্ৰান্ত কৰে তেনে বহু মহিলাক আমি দেখিছো যে কালিলৈকে গোটেই ঘৰখনৰ সম্পূৰ্ণ তদাৰকীটো এই মহিলাগৰাকীৰ হাততে আছিলে তেওঁলোকে পৰিয়ালৰ পুৰুষসকলে বিভিন্ন ক্ষেত্ৰত বিভিন্ন কাম কৰে ঘৰ পাকঘৰ চাবি কাঠি বজাৰখনলৈ দিয়া হিচাপ নিকাচ সকলোখিনি মহিলাগৰাকীয়ে তদাৰক কৰিছিলে এই সকলোখিনি তদাৰক এতিয়া হঠাৎ নাইকিয়া হৈ গ'ল মহিলাগৰাকীৰ হাতত যিকেইটা টকা আছিল হঠাৎ নাইকিয়া হৈ গ'ল তেওঁৰ কাৰণে এটা মানে সেইসকল মহিলাৰ কাৰণে এটা যিটো সাইকোলজিকেল শ্বক এইটো বহুত বেছি মানে মোৰ জীৱনত একো নাই এই মানুহখিনিৰে তোমাৰ পৰৱৰ্তী সময়ছোৱাত মেজৰ ডিপ্ৰেশ্যন হ'ব ডিপ্ৰেশ্যনৰ বহুত ভাগ আছেতো মেজৰ ডিপ্ৰেশ্যন হ'ব আৰু মেজৰ ডিপ্ৰেশ্যন হোৱাৰ পিছত তেওঁলোকে হয়তো এটা মানসিক ৰূপ পৰ্যায়ত পাই যাব পাৰে মই যে তোমাক ক'লো চিঞৰি কান্দিব পাৰে চিঞৰি হাঁহিবও পাৰে ঘৰৰ পৰা ওলাই দৌৰ মাৰিবও পাৰে বিভিন্ন ধৰণৰ গম পাইছানে বিভিন্ন ধৰণৰ কথাবিলাক আহিব পাৰে তো সেইকাৰণে মানসিক মানে তোমাৰ মানে মানে মনটো বান্ধি ৰখাটো মানুহৰ কাৰণে বিৰাট চেলেঞ্জিং হয় যিজন মানে মই ইমান কাউন্সেলিং কৰি থাকো ন মই চবকে কওঁ চবক মানে বেছিভাগ মোৰ ক্লাইণ্টকে কওঁ মোৰ তেওঁলোক মোৰ বেছি নহয় ক্লাইণ্ট বুলিয়ে মই কৈছো যে হেৰি মই সদায় কওঁ যে মনটো ডাঠ কৰিব লাগে মানে লাইফ জীৱনততো এইটো তেওঁলোকে এটা নগধা নিচিনা ঘটনা এটা ঘটি গ'ল হয়নে যিটো কোনেও ভবা নাছিলে মানে মেণ্টেল শ্বক নিচিনা হৈ গৈছে আৰু এই শ্বকটো যদি তেওঁলোকে কোপিং স্কিল যিটো আমি কওঁ যে আমি কোপিং মানে কি কৰিব পৰা যায় যিটো কোপিং স্কিলছটো তুমি কৰিব লাগিব মোৰ হৈ গ'ল মই ভাৰাক্ৰান্ত হৈ গ'লো মোৰ চব হৈ গ'ল কিন্তু মই যে জীয়াই থাকিব লাগিব ন মই মোৰ ল'ৰা ছোৱালীকেইটাক ডাঙৰ কৰিব লাগিব মই এইটো কৰিব লাগিব মই সেইটো কৰিব মই কেনেকৈ যাম সেই কোপিং স্কিলছটো কৰিবৰ কাৰণে তোমাৰ আচলতে আমি যিটো কওঁ মানে সাইকোলজিকেল থেৰাপিয়ে কোৱা সাইকোথেৰাপিয়ে কোৱা কাউন্সেলিঙে কৰা সেইটো বৰ দৰকাৰী হয় মানুহ হয় বাইদেউ এতিয়া আন এইখিনি মানুহৰ কাষলৈ যাম সেইখিনি মানুহ হ'ল উদ্ধাৰকাৰী সেই ৰাইজসকল SDRF NDRFৰ জোৱানসকলে অহৰ্নিশে কাম কৰি আছে তেওঁলোকৰ মানসিক স্থিতিটো কেনেকুৱা হ'ব পাৰে তেওঁলোকৰতো এটা কথাটো কৈছো যে তেওঁলোকৰতো এটা কাম হয় এইটো কৰাটো ন উদ্ধাৰ কৰাটো খুব সম্ভৱ তেওঁলোকে এনেকুৱা ধৰণৰ বস্তু কেতিয়াও আগতে দেখা নাছিলে চাগে কিন্তু তেওঁলোকে যদি তেওঁলোকৰ মানে হয়তো তেওঁলোকে চেলেঞ্জিং এটা জব কৰি আছে কাৰণে তেওঁলোকে শাৰীৰিক মানসিকভাৱে তেওঁলোকে হয়তো সষ্টম হয় চাগে দেই মানে 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 জোৰ আছে চাগে তেওঁলোকৰ যদি তেনেকুৱা সেইসকল ব্যক্তি যদি তেওঁলোকে ধৰা কিছুমান বস্তু জীৱনত কেতিয়াও দেখা নাই এবাৰে দেখিছে সেইসকল ব্যক্তিক হয়তো এফেক্ট কৰিব পাৰে তেওঁলোকে কৰি যাব উদ্ধাৰ কাৰ্য কৰি যাব চব কৰি যাব কিন্তু মই যিটো তোমাক ক'লো হয়তো তেওঁলোকৰ কেতিয়াবা সেই ধৰণৰ ফ্লেশ্ববেক সেই ধৰণৰ আৰ্টনাট সেই ধৰণৰ পাৰে সেনেকুৱা ধৰণৰ বস্তুবোৰ হয়তো তেওঁলোকৰ মনৰ ওপৰত আহিব পাৰে আৰু মই
ভাবোঁ যে তেওঁলোকৰ যদি তেনেকুৱা নিচিনা হয়, তেওঁলোকে আচলতে সদায় মানুহক সহায়ৰ প্ৰয়োজন হয় ন। সহায় মানে কি হয় যে মোৰ আজি এনেকুৱা হৈছে, চ' আগতে মানুহৰ এজন মানসিক চিকিৎসক বা তেনেকে মেণ্টেল হেল্থ প্ৰফেশ্যনেলৰ ওচৰত যোৱাটো মানুহৰ কাৰণে এটা ডাঙৰ ষ্টিগমা আছিল। আৰু সেই ষ্টিগমাটো মানুহৰ ক্ৰমান্বয়ে মানুহৰ সলনি হৈ গৈছে। মই ভাবোঁ যে তেখেত যোৱাটো এজন মানসিক চিকিৎসকৰ ওচৰলৈ যোৱাটো বা এজন মনোবৈজ্ঞানিকৰ ওচৰত যোৱাটো আজিৰ সমাজত সেইটো ডাঙৰ কথা নহয়, একদম স্বাভাৱিক কথা। চৰ্দি জ্বৰ কাহ লগা হোৱাৰ নিচিনা যে মোৰ এনেকুৱা মনটো বেয়া লাগিছে মই যাওঁ ক'ত, মোৰ তেনেকুৱা মোৰ বহুত আহে মোৰ ওচৰলৈ। আৰু অকণমান যেতিয়া তুমি ছাপৰ্টটো দি দিয়া নহয়, মানে চাইকলজিকেল ছাপৰ্ট, কাৰণ সেইটো তেওঁলোকক সেইটোৱে দৰকাৰ হয় ন, তেতিয়া তেওঁলোকে আকৌ নিজৰ মানে আগৰ নিচিনাকে মোৰ এনেকুৱা লাগিছে যিসকল যোৱা নাই কাম কৰি আছে বা অন্যান্য প্ৰান্তৰ যিসকল উদ্ধাৰকাৰী আমাৰ যুৱক যুৱতীসকলে কাম কৰিছে, তেওঁলোক সম্পূৰ্ণ পৰিৱেশটো মানে নিৰ্মূল হোৱাৰ পিছত, এই দুৰ্ভাৱনাবিলাক শেষ হোৱাৰ পাছত, গতানুগতিক জীৱন এটা আৰম্ভ হোৱাৰ পাছত তেওঁলোকৰ হয়তো বিশ্ৰামৰ প্ৰয়োজন হ'ব অলপ কিছুদিন, আৰু তেওঁলোক কেইজনে নিজৰ মনৰ স্থিতিটো বিষয়ে জনাবলৈ একোজন মনোৰোগ বিশেষজ্ঞ মনোবিজ্ঞানীৰ ওচৰলৈ যোৱাটো অত্যন্ত প্ৰয়োজনীয় কথা। কাৰণ আগলৈকো তেওঁলোকে কাম কৰিবলৈ এটা ফ্ৰেছ মাইণ্ড বুলি যিটো কওঁ সেইটো লাগিব, এটা শক্তিশালী মন লাগিব। বাইদেউ আপুনি খুব গুৰুত্বপূৰ্ণ কথা ক'লে। বৰ্তমান সময়ত ব্যক্তিসকল মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ, মনোবিজ্ঞানীসকলৰ ওচৰলৈ যোৱাটো অত্যন্ত প্ৰয়োজন। আমি বিভিন্ন ধৰণৰ ধুমুহা বেমেজালিৰ মাজত আমাৰ প্ৰত্যেকৰে জীৱন অতিবাহিত হয়। বাইদেউ এতিয়া কথাটো হ'ল, যিসকল চিকিৎসক, যিসকল মনোৰোগ বিজ্ঞানী, মনোৰোগ বিশেষজ্ঞ, তেওঁলোকৰ দায়িত্বটো তেওঁলোকে কেনেকে পালন কৰিব সেই বাধাক্ৰান্ত লোকসকলৰ স্বাস্থ্যৰ সুৰক্ষা কৰাৰ ক্ষেত্ৰত? এতিয়া বহুত কেইখন মানে তোমাৰ জিলা পৰ্যায়ত মানে বহুত তেনেকে তোমাৰ মানে চাইকলজিষ্ট, কাউন্সিলাৰ তেনেকে চৰকাৰে ৰাখিছে, নৰখা নহয়, আছে তেওঁলোক। কিন্তু এতিয়া ধৰা এই সময়তে যদি নকৰে কেতিয়া কৰিব? মই ভাবোঁ যে তেওঁলোকে একগোট হৈ পেলাই তেওঁলোকে ধৰা তেওঁলোকৰ ছাৰ্ভিচটো দিয়াটো এতিয়া খুব প্ৰয়োজন হৈ গৈছে, মানে আনাদাৰ 1 বা 2 মাহৰ পিছত আৰু। কাৰণ তেওঁলোকৰ কামেই সেইটো ন। তোমাৰ এতিয়াতো তোমাৰ এটা অঞ্চলত বহুত কেইজন তেনেকুৱা মানুহ ওলাব, তেওঁলোকৰ তাতে গৈ তেওঁলোকৰ মনৰ বুজ লোৱাটো। কাৰণ মোৰ মনত আছে, মোৰ এগৰাকী ভণ্টি লেখীয়া, তাই টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সত কাম কৰিছিলে, এতিয়াও কৰে। তাই যেতিয়া চুনামি হৈছিলে, বহুত ডাঙৰ চুনামি এটা হৈছিলে যে, এই চুনামিটোত তেতিয়া তাই টিচাৰৰ পৰা গৈ পেলাই তাই মোক কৈছে যে নিমিবা, মই মানে কেনেকুৱা মানুহৰ লগত কাম কৰিছোঁ। চুনামি চেম বস্তু ন, বানপানীৰ নিচিনাই। কৈছে বোলে প্ৰকৃতি, গতিকে কৈছে আমি মানে, কাৰণ আমি ছ'চিয়েল ৱৰ্ক কৰিছে, কৈছে আমি ইমান মানুহবিলাকৰ প্ৰব্লেম হৈছিলে, আমি ইমান তেওঁলোকক মানে বুজাবলৈ জানিবলৈ মানে বহুত মানে দিনে ৰাতিয়ে সিহঁতি মানে এই কামবিলাক কৰিছিলে। কৈছে বোলে আমি ইচ এণ্ড এভৰি পাৰ্চনৰ লগত আমি কথা পাতিছিলোঁ, আমি তেওঁলোকক মানে চালাহ দিছিলোঁ, কৈছিলোঁ যে তোমালোকে এতিয়াতো বস্তুটো হৈ গ'ল, এতিয়া আকৌ তোমালোকে নিজে আকৌ তোমালোকে নিজকে গঠন দিব লাগিব। সেইটো এটা তোমাৰ চাইকলজিকেল ছাপৰ্টৰ নিচিনা হয় ন। আৰু সেইখিনি কৰিবৰ কাৰণে আমি ভাবোঁ আমাৰ অসম পিছ পৰি থকা নাই। আমাৰ অসমতো বহুত আছে, বহুত তেনেকুৱা মানে তোমাৰ মনোবৈজ্ঞানিক আছে। মই ভাবোঁ সেই যিখিনি তেওঁলোকে কাম কৰিবলৈ বিচাৰে, মনোবৈজ্ঞানিকে হওক বা তোমাৰ MSW কৰা ল'ৰা ছোৱালী ষ্টুডেণ্টখিনিয়ে হওক, তেওঁলোকেও বহুত আছে। যোৱাটো খুব দৰকাৰী, কাম কৰাটো খুব দৰকাৰী, আৰু তেওঁলোকক জনাটো উচিত, আৰু তেওঁলোকক আইডেণ্টিফাই কৰাটো বহুত উচিত, বহুত দৰকাৰ। আইডেণ্টিফিকেশ্যনটো এইটো খুব গুৰুত্বপূৰ্ণ। কিছুমানৰ হয়তো নহ'বও পাৰে, কৰি ল'ব পাৰে, কিন্তু কিছুমানে হয়তো একদম ভাঙি চিঙি যাব পাৰে। সেই বস্তুখিনিক তেওঁলোকক কেনেকে সহায় কৰিব পাৰে সেই বস্তুটো আচলতে জনাটো দৰকাৰ। আৰু বাইদেউ আপুনি ইতিমধ্যে এটা কথা ক'লে, কিছুমান অতি স্বাভাৱিক হৈ আছে, কিন্তু সেই স্বাভাৱিকটো কিন্তু চিন্তনীয় বিষয়। সেই স্বাভাৱিকটোৰ পৰা কি অস্বাভাৱিক হৈ আছে সেইটো জনাটো আচলতে খুব দৰকাৰী হয়। কিয় ইমান স্বাভাৱিক? ঘৰ এখন ভাঙি গ'ল, চব বস্তু তেওঁলোকে ইমান কেনেকে স্বাভাৱিক হৈ থাকিব পাৰিছে, গম পাইছা?
নিগেটিভ, যিটো আমি মানে বাহ্যিকভাৱে তুমি একো দেখা নাই, বাহিৰত তুমি মানে ইণ্টাৰনেলি কিবা এটা প্ৰব্লেম, এক্সটাৰ্নেলি এবছলিউটলি নৰ্মেল, কিন্তু ইণ্টাৰনেলি কি হৈ আছে সেই বস্তুটো আচলতে বাইদেউ থাকতে আৰু এটা মই কথা আপোনাৰ পৰা জানিব বিচাৰিছো। সাধাৰণতে বহু লোকে খুব সাধাৰণভাৱে জীৱন যাপন কৰা, মুকলি আকাশ, পথাৰ, পুখুৰী, এখন সেউজীয়া পৃথিৱীৰ মাজত সেইসকল লোক আছিল, সেই আমাৰ বানাক্ৰান্তৰ আমাৰ লোকসকল আছিল, সন্মানীয় বানাক্ৰান্তসকল আছিল। সেই বানাক্ৰান্ত লোকসকলে কিন্তু জীৱনৰ জটিলতাখিনি বহুলাংশে নাজানিছিলে, যদিও তেওঁলোকৰ হয়তো ইমান উপচি পৰা ধন তেওঁলোকৰ নাছিলে, কিন্তু পথাৰত তেওঁলোকৰ 12 মাহে খাব পৰা তেওঁলোকৰ ভঁৰালত ধান আছিল, নিজে পথাৰৰ পৰা ধান কাটি আনি তেওঁলোকৰ ভঁৰালত সোমোৱাইছিল, পুখুৰীত তেওঁলোকৰ মাছ আছিল, বাৰীত তামোল পাণ আছিল, চকু মুদিলে যিখন আমাৰ শুৱনি গাঁৱৰ আমি কল্পনা কৰিছো, সেই গাঁওখনৰে তেওঁলোক বাসিন্দা আছিল, সকলো শেষ হৈ গ'ল। এতিয়া তেওঁলোকে চকু মেলিলে চাৰিওফালে বিধ্বস্ত ৰূপ এটা দেখা পায়। ইমান পেথেটিক হয়। এতিয়া মই আপোনাক সুধিবলগীয়া প্ৰশ্নটো হ'ল যে সেই ব্যক্তিসকলৰ সৰ্বসাধাৰণৰ মাজত আটাইতকৈ মানসিক বিপৰ্যস্তৰ চিমটমটো কি হ'ব পাৰে? আমি যদি মানে সামগ্ৰিকভাৱে যদি চাওঁ তেতিয়া মানে মেইনলি তোমাৰ প্ৰথম বস্তুটো তোমাৰ ডিপ্ৰেশ্যনে হ'ব। ডিপ্ৰেশ্যন মেইন বস্তুটো তুমি যদি সামগ্ৰিক আমি যদি সেইখিনি চাওঁ, আৰু হতাশগ্ৰস্ততা, যিটো হতাশগ্ৰস্ততাটো বহুত কমন বস্তু, চবেই জানে হা, ডিপ্ৰেশ্যন হ'লে আজিকালি চবেই জানে হা, কিন্তু সেই মানুহখিনিৰ তোমাৰ আচৰণত অকণমান তুমি হয়তো বেলেগ দেখিব পাৰা। যদি কোনো ব্যক্তিয়ে ধৰা কোনো ধৰণৰ নিচা টিচা কৰিছিলে, আগতে নিচা কৰি কিছুমানেতো কৰে ন, নিচা কৰে, সেই নিচাৰ পৰিমাণটো মাদক দ্ৰব্যই কোৱা বা যিকোনো নিচাই, মানে মাদক দ্ৰব্যই কথাটোৱে মই কৈছোঁ নিচাতকে, সেই মাদক দ্ৰব্যৰ পৰিমাণটো কিন্তু বাঢ়ি যাব পাৰে। ঘৰখন দেখিছে, মই কি কৰিম, অসহায়। মানুহৰ হতাশগ্ৰস্তটো তুমি নেদেখিবও পাৰা, কিন্তু মাদক দ্ৰব্যৰ পৰিমাণটো বাঢ়ি যাব পাৰে। সেইটো ওৱান অফ দ্য প্ৰব্লেম। তুমি মানে সাধাৰণতে তুমি সেইটো বস্তু তুমি মানে দেখা পাব পাৰা মানুহৰ মাজত। আচৰণৰ কথা মই ক'লোৱেই, কিন্তু মানুহে কিছুমানে যিটো বস্তু আগতে নকৰিছিলে, মাদক দ্ৰব্যই কোৱা বা যিকোনো নিচাই কোৱা, সেইবিলাকৰ প্ৰতি আসক্তিটো আহি যাব পাৰে। কাৰণ বস্তুটো পাহৰি যাবলৈ চেষ্টা কৰিব ন, সেই পাহৰি যাবলৈ চেষ্টা কৰাৰ কাৰণে তেওঁলোকে উপায়টো এইটো ল'ব পাৰে যে মই খাই দিম, মই অকণমান মাদক দ্ৰব্য সেৱন কৰিম, মই চব কথা পাহৰি যাম। বুজি পাইছেনে? মানে ভাল বেয়া কিছুমানে হয়তো চেলেঞ্জ হিচাপে ল'ব যে মোৰ ইমানখিনি মোৰ ধ্বংস হৈ গ'ল, মই ইমানখিনি মোৰ অমুক হৈ গ'ল, মই কৰি পেলাই দেখুৱাম। আৰু কিছুমানে হয়তো একেবাৰে পৰি যাব। তুমি দুটা চাইড দেখিব পাৰা ইয়াতে। কাৰণ সেই বস্তুটো, আৰু আকৌ তুমি যদি দেখা যে সি লগাতকে বেছি চেলেঞ্জ হৈ গৈছে, লগাতকে বেছি মানে তোমাৰ মানে একদম মই এইটো কৰিবই লাগিব, মই কৰিবই পাৰিম, সেইটো আকৌ এটা বেলেগ ধৰণৰ প্ৰব্লেম হৈ যাব পাৰে, মেনিয়াত গুচি যাব পাৰে। আৰু যিসকল ব্যক্তিৰ ধৰা আগতে কিবা বেমাৰ আছিলে বা কিবা মানসিক চিকিৎসা কৰি আছিলে, বা সেইবিলাক কিন্তু বাঢ়ি যাব পাৰে, বাঢ়ি যোৱাৰ সম্ভাৱনাটোৱে বহুত বেছি। মানে এই যে মই তোমাক ক'লো, কিছুমান মানুহে মানে কিয় নোৱাৰিম, মইতো পাৰিমেই, মোৰতো এতিয়া মোৰ লগতো ধেৰ পইচা আহি গৈছে, মইতো সেইটো কিন্তু অস্বাভাৱিক, গম পাইছানে? গতিকে সেইকাৰণে মানুহৰ এলাৰ্টনেছটো ওচৰ চুবুৰীয়াই হওক বা ঘৰৰ পৰিয়ালে হওক, ওচৰ চুবুৰীয়া সকলোৱে আচলতে সজাগতা হোৱাটো দৰকাৰী। আমি যিটো আফটাৰ মাইণ্ড বুলি কওঁ ন, সেইটো মই দেখিছোঁ, মই পঢ়িছোঁ, লিটাৰেচাৰটো পঢ়িছোঁ, মাদক দ্ৰব্য সেৱনটো বহুত বেছি হৈ যায় মানুহৰ মাজত, কাৰণ তেওঁলোকে এক্সপ্ৰেছ কৰিব নোৱাৰে।
আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ তোমাৰ তাহাঁতৰ যিবিলাক ধৰা তুমি যদি যিবোৰ অলপ চেঞ্চিটিভ টাইপৰ ল'ৰা ছোৱালী ধৰা মানে বানপানী হোৱাৰ আগতে আছিলে খুব ধৰা তোমাৰ মানে সহজ সৰল বা বহুত চিনচিয়াৰ বা তেনেকুৱা নিচিনা থাকে সেইসকল ছাত্ৰ ছাত্ৰীৰ কিন্তু মানসিক যিকোনো ৰোগ হ'ব পাৰে হোৱাৰ সম্ভাৱনাটো খুব বেছি থাকিব পাৰে মই কৈছো ন তুমি দুটা পিঠি দেখিবা এটা দেখিবা একদম ডাউন এটা দেখিবা একদম আপ এই ডাউনটো ডিপ্ৰেশ্যন হৈ যাব আৰু আপটোত তুমি দেখিবা অদ্ভুত ধৰণৰ আচৰণ ব্যৱহাৰ সেই তেনেকুৱা ধৰণৰ বস্তুবোৰ দেখিবা দুইটা বস্তুৱে নৰ্মেল নহয় কিন্তু আৰু দুইটা বস্তুতে তোমাক ইণ্টাৰভেনশ্যন লাগিব আইডেণ্টিফিকেশ্যন কৰিব লাগিব ইণ্টাৰভেনশ্যন আৰু মেনেজমেণ্ট এই তিনিটা বস্তু এই তিনিটা বস্তু কৰিব লাগিব হয় এইটো খুব গুৰুত্বপূৰ্ণ কথা ক'লে এই কথাখিনি আমি সকলোৱে জনাটো অত্যন্ত প্ৰয়োজনীয় বিশেষকৈ এই সময়খিনি তেওঁলোক সকলোৰে মাজত আছে যেতিয়া এই সকলোৰে মাজৰ পৰা তেওঁলোক আঁতৰি যাব নিজৰ ঘৰখনলৈ তেতিয়াহে তেওঁলোকে গম পাব আচলতে তেওঁলোকৰ জীৱনটোত কেনেধৰণৰ এটা ধুমুহা আহিল সেই ধুমুহাই তেওঁলোকক কেনেকৈ বিধ্বস্ত কৰি থৈ গ'ল আৰু আমি আশা কৰোঁ সেই সময়খিনিত এতিয়াৰ পৰা আৰু কিছুদিনৰ পাছত সেই সময়খিনিত তেওঁলোকৰ কাষত সকলো ব্যক্তি হৃদয়বান ব্যক্তিসকল তেওঁলোকৰ কাষত থিয় হোৱাটো অত্যন্ত প্ৰয়োজন আৰু তেওঁলোকৰ মনৰ জগতখনৰ লগত অকণমান কথা পাতি তেওঁলোকৰ যিখিনি অসুবিধা আছে সেই অসুবিধাখিনি মানসিক ৰোগৰ লগত জড়িত হৈ থকা চিকিৎসক আৰু চিকিৎসা সেৱীসকলৰ লগত আলোচনা কৰাটো খুবেই প্ৰয়োজন বাইদেউ আমি ভাল পালোঁ আপুনি আহিলে আৰু আমি আশা ৰাখিছোঁ আমি অনুৰণনৰ মজিয়াৰ পৰা আপোনাৰ দৰে ব্যক্তিসকলৰ মনৰ জগতখনৰ কথা ইমান বিস্তৃতভাৱে চিন্তা কৰি থকা ব্যক্তিসকল আপোনাৰ দৰে এগৰাকী নাৰীক লৈ আমি অনুৰণনৰ মজিয়াৰ পৰা তেওঁলোকৰ কাষলৈ পিছৰ সময়খিনি নিশ্চয় যাম নিশ্চয় হ'লে ভাল হ'ব হয় বাইদেউ অশেষ ধন্যবাদ আজি আপুনি আহিলে দৰ্শকসকল এয়া আমাৰ অতি শ্ৰদ্ধা নিমি বৰগোহাঁই বাইদেউ আপোনালোকে ইতিমধ্যে গম পাইছে তেখেত গুৱাহাটীস্থিত GNRC হস্পিটেলৰ জ্যেষ্ঠ মনোবিজ্ঞানী বাইদেউ বহু কাম কৰি আহিছে আৰু পৰৱৰ্তী সময়তো আমি এই সংক্ৰান্তত যদি বিশেষ আলোচনা কৰিবলগীয়া হয় বাইদেউ নিশ্চয় আমাৰ মাজলৈ আহিব আপোনালোকে যদি ভাবে যে মনৰ জগতখনৰ কথা বিশেষভাৱে কিবা আপুনি জানিবলগীয়া আছে বা জানিব আপোনালোকে বিচাৰিছে আপোনালোকে নিশ্চয় আমাক জনাব আপোনালোকে কমেণ্ট কৰি জনাব আৰু বাইদেউ আহি পেলাই আপোনালোকৰ সেই সকলো প্ৰশ্নৰ উত্তৰ দিব আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ এষাৰে কথা কওঁ মানুহে মানুহৰ বাবে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সেই কালজয়ী যুগজয়ী গীত সদায় আমি গুণগুণাওঁ আৰু সেই গীতটি গুণগুণাই আমি সদায় আমাৰ সেইসকল আত্মীয়ৰ কাষলৈ আমি যাওঁ যিসকল আত্মীয় আজি মানাক্ৰান্ত হৈ জীৱনৰ সকলো হেৰুৱালো বুলি ক'ৰবাত দুখেৰে বহি আছে কিন্তু আমি তেওঁলোক সকলোৰে কাষত সদায় আছোঁ আশা ৰাখিছোঁ এই অনুষ্ঠানটো চাই ভাল পালে কেনে পালে সেয়া জনাব আপোনালোকে মোৰ চেনেলটো কিমান সুন্দৰকৈ আদৰি লৈছে সেইবাবে মই সদায় আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ হৈ ৰ'লোঁ ধন্যবাদ